এডিআৰই পৰীক্ষাৰ মাজতে আপোনালোকক এটা গুড নিউজ দিম। পঞ্চায়ত আৰু ৰুৰাল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মুঠ 474টা সেক্ৰেটাৰী দ্যাট মিন্স জিপি সেক্ৰেটাৰীয়েট পোষ্ট ক্ৰিয়েট কৰা হৈছে আৰু এই জিপি সেক্ৰেটাৰীয়েটৰ পোষ্ট কোন ডিষ্ট্ৰিক্টত কিমানটা আছে মই সকলো কথা আপোনালোকক জনাম। যে নটিফিকেশনটো চাব পাৰিছে যে গভৰ্ণমেণ্ট অফ আসাম পঞ্চায়ত এণ্ড ৰুৰাল ডেভেলপমেণ্ট তো 31 জুলাইত 2024 এখন মিটিং হৈছিলে আৰু এই মিটিঙত মানে কেবিনেট বৈঠক হৈছিলে। এই কেবিনেট বৈঠকত 474টা মানে পোষ্ট ক্ৰিয়েশ্যনৰ কথা কোৱা হৈছিলে ভিচিডিচি এৰিয়াত মেইনলি। তো সেই পোষ্টকেইটা ফাইনালি ইয়াতে এপ্ৰুভেল দিয়া হৈছে গভৰ্ণৰৰ ফালৰ পৰা, ৰাজ্যপালৰ ফালৰ পৰা যে ক্ৰিয়েশ্যন অফ 474 নাম্বাৰ অফ পোষ্ট সেক্ৰেটাৰী ইন ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটি দ্যাট মিন্স ভিচিডিচি এৰিয়াত সেক্ৰেটাৰী এটাৰ কাৰণে 474টা পোষ্ট নতুনকৈ ক্ৰিয়েট কৰা হৈছে। ইয়াৰে কোকৰাঝাৰত আছে 136টা পোষ্ট, চিৰাঙত আছে 61টা পোষ্ট, মানে কোকৰাঝাৰ জিলাৰ কথা কৈছোঁ। কোকৰাঝাৰ জিলাত 136টা পোষ্ট, চিৰাং জিলাত 61টা পোষ্ট, বাক্সা জিলাত 114টা পোষ্ট, ওদালগুৰিত 109টা পোষ্ট, ডিমা হাছাওত 28টা পোষ্ট, কাৰ্বি আংলঙত 17টা পোষ্ট আৰু ৱেষ্ট কাৰ্বি আংলঙত 9টা পোষ্ট। এই মিলাই পেলাই 474টা হৈছে অনলি জিপি সেক্ৰেটাৰীয়েটৰ পোষ্ট ক্ৰিয়েট কৰা হৈছে। এই পোষ্টকেইটাৰ এপ্লিকেশ্যন ডেট এতিয়ালৈকে দিয়া নাই। তো এই নটিফিকেশ্যনটো হৈছে আপোনাৰ 21/8/2024। তো অতি সোনকালে ইয়াৰ কাৰণে ফৰ্ম ফিল আপ খুলি দিয়া হ'ব। তো মেইনলি জিপি সেক্ৰেটাৰীৰ কাৰণে বহুতে হয়তো প্ৰিপেৰেশ্যন কৰি আছে। এডিআৰইৰ কাৰণেও জিপি সেক্ৰেটাৰী বহুত কেণ্ডিডেট আছে, মেইনলি বিকম কেণ্ডিডেটসকল। তো জিপি সেক্ৰেটাৰী পষ্টৰ কাৰণে কোৱালিফিকেশ্যন কি হ'ব আৰু এই PNRD জিপি সেক্ৰেটাৰীৰ চিলেবাছ কি হ'ব, বিশেষকৈ চিলেবাছটো বেছি ইম্পৰ্টেণ্ট যিহেতু এইটো ছেপাৰেট এক্সাম হ'ব, এডিআৰইৰ আণ্ডাৰত নপৰে। এডিআৰইটো হৈ গ'ল, ঠিক আছে, এইটো অনলি জিপি সেক্ৰেটাৰীত। তো এই পোষ্টকেইটাৰ কাৰণে কেনেকৈ আপোনালোকে প্ৰস্তুতি চলাব লাগিব মই ৰাতি ভিডিঅ' এটা দি দিম, ঠিক আছে। তেতিয়া মই ডিটেইলছখিনি কৈ দিম, কোৱালিফিকেশ্যন এণ্ড চিলেবাছ আৰু কিদৰে প্ৰস্তুতি ল'ব। বাকী এডিআৰই প্ৰিপেৰেশ্যনৰ কাৰণে আপোনালোকে ভালদৰে চলাই যাওক। মডেল পেপাৰ মই টুমৰো এটা মডেল পেপাৰ আপলোড কৰিম এইটো চেনেলতে। বাকী মানে মেইনলি 15 ছেপ্টেম্বৰ যিটো পৰীক্ষা আছে তাৰে কাৰণে মডেল পেপাৰ কেইটামান পাৰ্টত শেষ কৰিম। বাকি টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যনত আছে, মই এই নটিফিকেশ্যনটো টেলিগ্ৰাম চেনেলত পোষ্ট কৰি দিম, তাৰ পৰা আপোনালোকে গোটেইখিনি চাই ল'ব পাৰিব। বাকি ইংলিছৰ প্ৰিপেৰেশ্যনৰ কাৰণে টেলিগ্ৰাম চেনেলটো ফ'ল' কৰি ৰাখিব পাৰে। ডেছক্ৰিপশ্যন বক্সৰ লিংক আছে, কোনোবা নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। থেংক ইউ ছ' মাছ।